বৰ মৰম লাগিছে পাই বেচেৰাটোৰ অৱস্থা মামা চব আহি আছে হয়নে Hey guys, welcome to my channel and my page. লগতে আপোনালোক সকলোকে সুপ্ৰভাত জনাইছো। আজি মই আহিছো এটা বিশেষ প্ৰগ্ৰামত ডি টাইম নিউজৰ ফালৰ পৰা। আজি এটা প্ৰগ্ৰাম পাতি আছে কিৰণ দায়ে। তেখেতসকলৰ প্ৰগ্ৰামত আজি নিমন্ত্ৰণী আছিলে, সেইবাবে আহিলো আৰু এতিয়া আহি পাইছো। এয়া দেখাই পাইছে মোৰ পিছফালত দিগি মই গেটৰ আগপিনে আছো। তো আজিৰ ভিডিঅ'টো গোটেইখিনি আপোনালোকক দেখাই যাম চবৰ পৰা। তো তেতিয়াহ'লে ঘৰৰ পৰা ওলোৱাৰ পৰা ষ্টাৰ্ট কৰোঁ বলক। এয়া ৰাতিপুৱা প্ৰায় 9 বাজিছে, মই ওলাইছোঁ আৰু লগতে ডিকে মোক অলপ আগবঢ়াই থ'বলৈ আহিছিলে। সি নাযায়, তাৰ ডিউটি আছে যিহেতুকে সি মোক গধূলি আনিবলৈ যাব। আৰু ৰাতিপুৱা খুব বিশেষ একো খাই বৈ অহা নাছিলোঁ, বৰা চাউল আৰু অলপমান জলপান তেনেকৈ খাই বৈ আহিছিলোঁ। চ' ফাইনেলি আহি পালোঁ। ইয়াতে দিয়ে লিখা আছে বাৰু ডি টাইম বুলি। চাওঁ এবাৰ ইয়াতে হ'ব লাগে আই থিংক। সুধি সুধি আহিব লগা হৈছে, বহুত দিগদাৰ হয়। ঠাইকণ কিন্তু বৰ ধুনীয়া ঠাই, কিন্তু বিচাৰি পোৱাটোহে বৰ দিগদাৰ। ফলত দিগদাৰ এতিয়াই পৰিলোঁ হয়। মোৰ ক'ৰবাত আহিলে মানে কিবা নহয় কিবা এটা মানে হ'বই আৰু মানে হয়তো যিমান মানে হেৰি চেণ্ডেল পিন্ধি আহিলেও বৰ আঁত খাটাং আৰু মানে মই গম পাই গৈছোঁ। হয় হয়, কিবাকে বিচাৰি উলিয়াইছোঁ। গৈ পাই দেখিলোঁ ষ্টেজখন বৰ ধুনীয়াকৈ সজাই পৰাই থৈ দিছে, কিন্তু মানুহ এটাও অহা নাই। মানে অফিচৰ মানুহখিনি আছে আৰু ময়ে প্ৰথম গৈ পাইছোঁ। আৰু ইফালৰ দিকে কিৰণ দাও আহি পাইছে, আহি পাই কেনে বস্তুখিনি ভালকৈ কৰি আছে ঠিক ঠাক, লগতে কিবা কিবি বস্তু অনা নিয়াও কৰি আছে। আৰু ইফালৰ দিকে দেখিছেনে বেনাৰখন ইমান ধুনীয়াকৈ মানে বনাইছে, ইয়াতে মানে ফটো তুলিবলৈ বৰ ধুনীয়া হ'ব। আপোনালোক ক'ৰ পৰা আহিছে এনে? আৰু আপুনি গুৱাহাটী আহক, ময়ো গুৱাহাটীৰ আহক। ফাইনেলি ববিতা বা ৰুই বা লগতে পপি আৰু দীপাঞ্জলি বাহঁত আহি পাইছে। মই তেখেতসকলক আগুৱাই ল'বলৈ আহিছোঁ, আপোনালোকক দেখাই আছোঁ। আমাৰ দুজনীকে বাইদেউ আহি পাইছে। বেচেৰাকেইটাৰ অৱস্থা বেয়া। বা মেকআপ চেকআপ কৰি আহিছা নেকি? মোৰ ঘূৰাই ঘূৰাইছে নাই, ওলাই দিয়কচোন মুখখন। আৰে ব্লগ ভিডিঅ' ইমান লেতেৰা হৈ আহিছো কেলা। এই আৰু ইবাক দেখাই দিলো, দেখুৱাই আহিলে তাই। কেনেকুৱা লাগিছে আহি? পুৰা মানুহজনী কেনেকুৱা লাগিছে? ইমান ধুনীয়াকৈ পাইছে, পটককৈ ভাল লাগিছে। ইমান ভালকৈ পাইছো আজি, ভাল লাগিছে আহি। তুমিও কৈ দিয়া কিবা এটা। এজনীক কিমান দিনৰ মূৰত দেখা পাইছো। কিমান দিনৰ মূৰত দেখা পাইছা? ময়ো জানমণি এবছৰ হ'ব আৰু ন আমাৰ এবছৰ হ'লতো আমাৰ লগ নোপোৱা। আমাৰ লগ পোৱা 3 বছৰ হ'ব। আমাৰ লগ এনে মানে হেৰি হিচাপত এতিয়া লগ। আমাৰ বিশেষ অতিথিসকল আহি পাইছে আৰু লগতে আজিৰ এই অনুষ্ঠানটি দিহানামৰ জৰিয়তে মানে শুভ আৰম্ভণি কৰিছে। আৰু এইখিনিতে মোৰ এটা ফোন আহিল যে দীপাঞ্জলি বা আৰু পপি আহি আছে। আজি দীপাঞ্জলি বাইদেউক লগ পালো, বৰ ভাল লাগিল। পপিকো লগ পালো, বিৰাট ভাল লাগিছে। ব'লা দুজনী। এয়া আমাৰ প্ৰগ্ৰাম চলি আছে হয়নে? এয়া আহিছো ডি টাইম শুক্ৰবাৰ গতিকে আমি একেলগে এইকেইজনী আহিছো। সকলোৱে আমাক ইমানখিনি আহিছে, তেতিয়া ইউটিউব চেনেলটো খুলিব পাৰে। আৰু সেইকাৰণে মই এইটো কথা আপোনালোকক মই আশ্বস্ত হয়নে? তোমাৰ ভাগৰ মিঠাইটো মোকে খুৱাই দিছা। এইটো আছে নহয়, বনাই লওঁ বনাই লওঁ খাই লওঁ ন। আমি সেই পৰম্পৰা এনেকেই লাগি আছো, ফোন কিবা কিবি হয়নে, খাই লওঁ অলপমান। চলি আছে প্ৰগ্ৰাম, চাৰ্টিফিকেট দি আছে। আজিৰ দিনটো খুবেই ভাল লাগিল সঁচাকৈ, যে ডি টাইমে যে এনেকুৱা অনুষ্ঠানবোৰ পাতি থাকে মানে আমি আগতে খুব
কমেই সংখ্যক গম পাইছিলোঁ, কিন্তু ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে। লগতে আমাৰ কিৰণ দাক ক'বই লাগিব, বহুত ধুনীয়া এটা অনুষ্ঠান পাতিছে। তেখেতকতো মোৰ ফালৰ পৰা বহুত মানে ধন্যবাদ জনাইছোঁ আমাক নিমন্ত্ৰণ কৰাৰ বাবে। আৰু লগতে ইমান ধুনীয়া ইমান বিশিষ্ট অতিথিসকল আহিছে, আমাক ইমান ধুনীয়াকৈ মাতিছে, ব্যৱহাৰ কৰিছে। খুব ভাল সন্মান মানে পাইছোঁ। মানে এনেকুৱা সন্মান কোনো মানে বেলেগ শ্ব'ত গ'লে আমি যিমানটো পাওঁ তাতকৈ অলপ বেছি পাইছোঁ বুলি ক'ব লাগিব। আৰু এয়া সম্বৰ্ধনা জনাই আছে আমাৰ টিকলি জীয়া, লগতে ববিতা বা, ৰুই বা, আকৌ পপি, তাৰপিছত দীপাঞ্জলি বা, সকলোকে বহুত ধুনীয়াকৈ সন্মান জনাইছে। আৰু খুব টাইমৰ মানে মূল্য বুজি পাইছে তেখেতসকলে, যে ইমান দূৰৰ পৰা আহিছে, তেখেতসকলক ভালকৈ সম্বৰ্ধনা জনাইছে। লগতে টাইম টু টাইম মানে আমাৰ সেই প্ৰগ্ৰামখন মানে ভালকৈ অনুষ্ঠিতও হৈছে, আৰু লগতে টাইম টু টাইম শেষো হৈছে দেই। বহুত বেছি ভাল লাগিছে। মানে এনেকুৱা প্ৰগ্ৰাম খুব কমেই মানে আমাৰ গুৱাহাটীত অনুষ্ঠিত কৰা হয়, কিন্তু কিৰণ দাই যেনেকৈ পাতিছে প্ৰগ্ৰামখন, যেনেকৈ মানে চলাই নিছে, খুব বহুত মানে ভাল কথা। আৰু এনেকৈয়ে যাতে আগলৈও এনেকুৱাকৈ প্ৰগ্ৰামবোৰ পাতি যায় তাৰে কামনা কৰিছোঁ। আৰু লগতে এই দ্বিতীয় বাৰ্ষিক যিটো সন্মিলন, সেইটো যাতে একদম চতুৰ্থ, পঞ্চম, লগতে যেন ৰূপালী জয়ন্তী, সোণালী জয়ন্তী চবতে আমি আহিব পাৰোঁ, তেনেকৈ মই ভাবিছোঁ। আৰু ইফালে দিশৰ ববিতা বাও ফটো ছেশ্যন চলি আছে, ৰুই বাও মানে তেখেতসকলক এটা ফটো তুলি দিলোঁ, কিন্তু মোৰহে ফটো তোলা নহ'ল। আমাৰ গোটেইকেইটা আহি পাইছে, দেখাই আছোঁ। ভাইটিও আহিছে, বৰ মৰম লাগিছে পাই। তোকো ধুনীয়া লাগিছে। আই অ' দেখি বল শ্ব' এটাত আহিছে জনাই দিয়কচোন টাইমটো একদম। বেচেৰা একদম মাথা গৰম। হাই हाय हाय, आज आके कैसा लगा? अच्छा है, बहुत अच्छा। हाँ हाँ, तो फिर से मिलेंगे हम दोनों मेरे शो में। अच्छा होगा, बाय 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 बाय, थैंक यू। গাড়ী অহা নাই, কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, ধন্যবাদ। মই ইমান এটা ধুনীয়া অনুষ্ঠানলৈ মতাৰ বাবে আহিছোঁ, দেৰি হ'ল। আৰু যিহেতু কাইলৈ 26 জানুৱাৰী, সেইটো কাৰণে আজিয়ে ঘূৰি যাব লাগিব, মোৰো কাম আছে। গতিকে কাইলৈ ৰখিলে পৰহিলৈ নাপামগৈ, গতিকে আজি যাবলৈ আহিছোঁ। বহুত ধন্যবাদ। তই যে আহিছ সেইটো মোৰ বৰ ভাল লাগিছে। কেলৈ নাহিম? ইমান এটা যোগ্য ব্যক্তি মাতিছে, গতিকে নহাটো মানে অসম্ভৱ, আহিবই লাগিব। বৰ ধুনীয়া ধুনীয়া ভিডিঅ' বনায়, গতিকে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ চুম্পি ডেকাক অনুৰোধ জনাইছোঁ। মই মঞ্চত চন্দীপা শৰ্মা বাইদেউক বিচাৰিছোঁ। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা কথা ক'ব বিচাৰিছোঁ। ধন্যবাদ সকলোকে। ডি টাইমৰ দ্বিতীয় বাৰ্ষিক সন্মিলন খুব এটা ধুনীয়া অনুষ্ঠান। আৰু কিনো কম, লৰালৰি কাইলৈ 26 জানুৱাৰী, গাড়ীও নাপাওঁ, উপায়ো নাই, নিৰুপায় মাই কৈছোঁ নহয়। 5 দিন টোপনি ক্ষতি আৰু কিবা কিবি এইবিলাক কৰি মেলি ভবা নাছিলোঁ ইমানো ৰাইজৰ মৰম ইমানখিনি সোনকালে পাম বুলি। মই সেই ভিডিঅ'খিনি ৰাইজৰ বাবে যিমানে আগবঢ়াওঁ, তাৰ আগতে কিন্তু মই নিজে ভিডিঅ'কেইটা চাই হাঁহো, কাৰণ মই য'ত সুখ পাওঁ তাত ৰাইজেও সুখ পায়। এয়া যাবলৈ ওলাইছে, বেয়া লাগি আছে পাই, ইমান কম টাইম লগ পালোঁ। আৰু এটা আহিছে, এইটো এটা পোৱালি, এটা কি লিখা আছে চাওঁ। চবেই এতিয়া যাব ওলাইছে, মই অকলে থাকিম। ৰুই বাও যাব, কবিতা বাও যাব, এইজনীও যাব, মই অকলে থাকিম এতিয়া। আহা নাই তো এয়া ভাইটি যাবলৈ ওলাইছে। দুআষাৰমান ক'লোঁ, তাৰপিছত মনৰ ভাৱটো, আৰু বিশেষকৈ ধন্যবাদ জানমণি বা। আচলতে মই ইমানখিনিৰ যোগ্য বুলি মই কেতিয়াও ভবা নাছিলোঁ নিজকে, কিন্তু আজি আপোনালোকে মোক এইখিনি ঠাই দিছে, গতিকে সেইখিনি ঠাই মই সদায় বিচাৰোঁ আপোনালোকৰ পৰা, আৰু মৰম আশীৰ্বাদ সদায় কামনা কৰিছোঁ দেই। ধন্যবাদ। আহিলে ভাল লাগিল। আকৌ লগ পাম, আমাৰ শ্ব' আহি আছে। টাটা টাটা, বাই বাই। আৰু এয়া হৈছে আমাৰ টিকলি দৃষ্টি, তাইও আহিছিলে। আৰু তাইৰ অহা অকণমান দেৰি হ'ল, কিন্তু যিয়ে নহওক তাইকো লগ পালোঁ আৰু তাইকো সম্বৰ্ধনা জনালে। কিন্তু তাইৰ চাৰ্টিফিকেটখনত কিবা এটা ভুল হোৱাৰ কাৰণে মানে আমি অলপ পলমকৈ মানে দিব লগা হ'ল। এনেকৈ শ্ব'খন গোটেইখিনি শেষ হ'ল, সকলোকে লগ পালোঁ, ভালো লাগিল। আৰু এয়া আমি ভাত খাবলৈ আহিছোঁ। মোৰ মাথাৰ একদমেই বিষ, ইমানেই বিষ মানে মই মানে কি কৰিম কি নকৰিম তেনেকুৱা লাগিছে। সেইকাৰণে ডিকেও আহিলে মোক নিবলৈ, আৰু কৈছে কি ভাত কেইটামান খাই যাওঁ। সেইকাৰণে আমি এয়া পাকঘৰলৈ আহিলোঁ। পাকঘৰত আহি এতিয়া অৰ্ডাৰ দিছোঁ, ভালকৈ অসমীয়া
খাদ্যই খাম ইয়াতে, বেলেগ আৰু নাখাওঁ। আমাৰ ভাতটো যিহেতুকে প্ৰিয়, ভাত নোখোৱাকৈ আমি থাকিব নোৱাৰোঁ। গতিকে ভাতৰে অৰ্ডাৰ দিছোঁ। এতিয়া দুটাই খাই বৈ ধুনীয়াকৈ ঘৰলৈ ৰাওনা হ'ম আৰু, কাৰণ এই ৰাতিপুৱাৰ পৰা একো খোৱা নাই যে, একদম গাৰ অৱস্থা বেয়া মানে। আৰু মই দেখিছে নেকি কি পিন্ধি আহিছোঁ দেখিছেনে, একদম লেতেৰা বেতেৰাকৈ আহিছোঁ। আৰু মানে লেতেৰা বেতেৰা বুলি নহয়, কাপোৰে মিটাৰ নকৰে, তথাপিও নিজৰে কিবা এটা অকৱাৰ্ড ফিল হৈ আছে। একো নাই বাৰু, তথাপিও এতিয়া হেৰি কি কয়, কি ল'বি এতিয়া মেনুখন? এতিয়া মই চিকেন থালি লৈছোঁ। এয়া আৰু চিকেন থালি লৈছে, খাম আৰু তাৰ ৰেটটো কিন্তু খুব কম হয় দেই, 200 টকাকৈ পাৰ প্লেট হয়। মানে 200 টকা হিচাপত মানে বহুতখিনি বস্তু দিছে, ইমানটা আইটেম দিছে মানে আমি প্ৰায় আধা আইটেম আমি নেখালোৱে মানে। আৰু দেখিছেনে ইমান ধুনীয়াকৈ সজাই পৰাই দিছে, মই মানে ৰ'ব নোৱাৰিলোঁ, ইমান ভোক লাগিছে। গতিকে আমাৰ ভিডিঅ'টো চাই যদি আপোনালোক সকলোৱে ভাল পাইছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, টাটা।